বৰষুণৰ বতৰত প্ৰাণৰ শিল্পীক মনত পৰেনে ৰাজ্যবাসী? কেনে আছে জাতিৰ আত্মাৰ শেষ শয়নস্থলী? উদ্বিগ্ন জুবিনৰ পৰিয়াল, উদ্বিগ্ন জনতা। নহবনো কিয় নিশাৰ মুখলধাৰ বৰষুণত তিতিল জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পীলৈ আগবঢ়োৱা উপহাৰ স্মৃতিৰ চিহ্নবোৰ। পাহাৰৰ পৰা বৈ অহা বৰষুণৰ পানীয়ে বোকাময় কৰি তুলিলে পবিত্ৰ জুবিন ক্ষেত্ৰ। নিশা জুবিন ক্ষেত্ৰত উপস্থিত হোৱা অনুৰাগীয়ে বৰ্ণনা কৰিলে পৰিৱেশ। চাকিবিলাক চাওকচোন, এই গোটেইখিনি চাকি কোনোবাই জ্বলাই থৈ গৈছে চাগে দিনৰ সময়ত। জ্বলাই থৈ যোৱা চাকিবিলাক আপুনি দেখিলে মন কৰিব। আৰু এই তম্বু ভাগ যে এতিয়া আমি ৰৈ আছোঁ ইয়াত, গোটেই মূৰ তিতি আছে বাৰু। এইখিনি আচলতে পাৰ্মানেণ্ট চলিউশ্যন নহয়, যদিও আণ্ডাৰ কনষ্ট্ৰাকশ্যন আছে। এইখিনি কিবা প্ৰকাৰে চেঞ্জ কৰিব যদি পাৰে, যিসকলে ইয়াৰ ৰক্ষণাবেক্ষণ বা ইয়াৰ চোৱা চিতাৰ দায়িত্বত আছে, তেওঁলোকে এইবিলাক চেঞ্জ কৰি দিয়া হ'লে অন্ততঃ এই চাকিখিনি নীতিতাকৈ থাকিলেহেঁতেন। উৱলি যোৱা কাপোৰৰ টেণ্টৰ মাজেৰে নিগৰিছে পানী। পৰিৱেশ দেখি পুৱাই জুবিন ক্ষেত্ৰলৈ অহা অনুৰাগীয়ে ক'লে, চৰকাৰে যেনেকে ভালকে ৱালবোৰ মাৰিব লাগে, কি মেইন কমপ্লিট হোৱা নাই, এইবোৰ জলদি ভাল কৰি দিব লাগে আৰু সেইটোৱে আশা কৰিছোঁ। আৰু বৰষুণ বতৰ এতিয়া গোটেই অলপ কি ক'ম এতিয়া তিতিছে, সেইবোৰ ভাল কৰি দিব লাগে চৰকাৰে। তাৰ মাজতেই জুবিন ক্ষেত্ৰক আটোম টোকাৰিকৈ ৰাখিবলৈ চেষ্টা কৰিছে স্থানীয় লোকসকলে। সোনকালে জুবিন ক্ষেত্ৰ নিৰ্মাণ কৰিবলৈ চৰকাৰক জনালে আহ্বান। পৰিস্থিতিটো বেয়াই হৈছে আমি যেনে তেনে তিৰপাল ঢাকি কিবা কৰি ৰাখিছোঁ আৰু তথাপিতো ৰাখিব নোৱাৰোঁ। গোটেই ভিজি গৈছে, ফটোবিলাক বেয়া হৈছে। সেইকাৰণে চৰকাৰক অনুৰোধ কৰিছোঁ সোনকালে যাতে কামখিনি কৰক। বাকী কামখিনি কৰি থাকক লাহে লাহে, কিন্তু তেওঁক ৰাখিব পৰা সুবিধাটো যাতে সোনকালে কৰি দিয়ে, সেইটোৱে আৰু। এতিয়া আমি যিমান ভালকৈ ৰাখিব খুজিছিলোঁ, বৰষুণেতো নামানে, হয়নে নহয়? আহিবই বৰষুণ আৰু সেইটোৱে আৰু মোৰ ওচৰতে এইখিনিয়ে ক'ব লগা আছে। সোণাপুৰৰ পৰা নাৰায়ণ কৰৰ ৰিপৰ্ট, অসম লাইভ 24। বৰষুণৰ বতৰত প্ৰাণৰ শিল্পীক মনত পৰেনে ৰাজ্যবাসী? কেনে আছে জাতিৰ আত্মাৰ শেষ শয়নস্থলী? উদ্বিগ্ন জুবিনৰ পৰিয়াল, উদ্বিগ্ন জনতা। নহবনো কিয় নিশাৰ মুখলধাৰ বৰষুণত তিতিল জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পীলৈ আগবঢ়োৱা উপহাৰ স্মৃতিৰ চিহ্নবোৰ। পাহাৰৰ পৰা বৈ অহা বৰষুণৰ পানীয়ে বোকাময় কৰি তুলিলে পবিত্ৰ জুবিন ক্ষেত্ৰ। নিশা জুবিন ক্ষেত্ৰত উপস্থিত হোৱা অনুৰাগীয়ে বৰ্ণনা কৰিলে পৰিৱেশ। চাকিবিলাক চাওকচোন, এই গোটেইখিনি চাকি কোনোবাই জ্বলাই থৈ গৈছে চাগে দিনৰ সময়ত। জ্বলাই থৈ যোৱা চাকিবিলাক আপুনি দেখিলে মন কৰিব। আৰু এই তম্বু ভাগ যে এতিয়া আমি ৰৈ আছোঁ ইয়াত, গোটেই মূৰ তিতি আছে বাৰু। এইখিনি আচলতে পাৰ্মানেণ্ট চলিউশ্যন নহয়, যদিও আণ্ডাৰ কনষ্ট্ৰাকশ্যন আছে। এইখিনি কিবা প্ৰকাৰে চেঞ্জ কৰিব যদি পাৰে, যিসকলে ইয়াৰ ৰক্ষণাবেক্ষণ বা ইয়াৰ চোৱা চিতাৰ দায়িত্বত আছে, তেওঁলোকে এইবিলাক চেঞ্জ কৰি দিয়া হ'লে অন্ততঃ এই চাকিখিনি নীতিতাকৈ থাকিলেহেঁতেন। উৱলি যোৱা কাপোৰৰ টেণ্টৰ মাজেৰে নিগৰিছে পানী। পৰিৱেশ দেখি পুৱাই জুবিন ক্ষেত্ৰলৈ অহা অনুৰাগীয়ে ক'লে, চৰকাৰে যেনেকে ভালকে ৱালবোৰ মাৰিব লাগে, কি মেইন কমপ্লিট হোৱা নাই, এইবোৰ জলদি ভাল কৰি দিব লাগে আৰু সেইটোৱে আশা কৰিছোঁ। আৰু বৰষুণ বতৰ এতিয়া গোটেই অলপ কি ক'ম এতিয়া তিতিছে, সেইবোৰ ভাল কৰি দিব লাগে চৰকাৰে। তাৰ মাজতেই জুবিন ক্ষেত্ৰক আটোম টোকাৰিকৈ ৰাখিবলৈ চেষ্টা কৰিছে স্থানীয় লোকসকলে। সোনকালে জুবিন ক্ষেত্ৰ নিৰ্মাণ কৰিবলৈ চৰকাৰক জনালে আহ্বান। পৰিস্থিতিটো বেয়াই হৈছে আমি যেনে তেনে তিৰপাল ঢাকি কিবা কৰি ৰাখিছোঁ আৰু তথাপিতো ৰাখিব নোৱাৰোঁ। গোটেই ভিজি গৈছে, ফটোবিলাক বেয়া হৈছে। সেইকাৰণে চৰকাৰক অনুৰোধ কৰিছোঁ সোনকালে যাতে কামখিনি কৰক। বাকী কামখিনি কৰি থাকক লাহে লাহে, কিন্তু তেওঁক ৰাখিব পৰা সুবিধাটো যাতে সোনকালে কৰি দিয়ে, সেইটোৱে আৰু। এতিয়া আমি যিমান ভালকৈ ৰাখিব খুজিছিলোঁ, বৰষুণেতো নামানে, হয়নে নহয়? আহিবই বৰষুণ আৰু সেইটোৱে আৰু মোৰ ওচৰতে এইখিনিয়ে ক'ব লগা আছে। সোণাপুৰৰ পৰা নাৰায়ণ কৰৰ ৰিপৰ্ট, অসম লাইভ 24।